হাই এভৰিৱান, পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ এই চেনেলটোত তোমালোকে 1 লাখ ছাবস্ক্ৰাইবাৰ বনাই দিয়াৰ বাবে। এইটো এটা সপোন আছিলে যেতিয়া মই 2021 চনত দেখিছিলোঁ। মই ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ মই 2021 চনত। তেতিয়া মই NIT শিলচৰৰ পৰা জাষ্ট পাছ কৰি আহিছোঁ আৰু মই এখন তেজপুৰৰ জুনিয়ৰ কলেজত মানে পঢ়াব গৈ আছিলোঁ, কাৰণ মোৰ ফ্ৰী টাইমত মানে মই এনেই থাকি বেয়া পাওঁ তেতিয়া। তো মই এইফালে বেংকিং এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। জাষ্ট মই পাছ কৰিয়ে জাষ্ট আহিছোঁহে ধৰা। তাৰপিছতে মই তাত পঢ়াব যাওঁ, দিনটোত 2 ঘণ্টামান পঢ়াওঁ তাতে তেজপুৰত। তাৰপিছতে মই ভাবিলোঁ মই তাত পঢ়োৱাৰ উপৰি মই যদি ছেইম বস্তুখিনি ইউটিউবত দি থাকোঁ, কাৰণ তেতিয়া কৰোণাৰ সময় আছিল, তেতিয়া মানে স্কুল বেছিভাগ বন্ধ আছিলে বা লাহে লাহে খোলা আৰম্ভ কৰিছে। তো মই ভাবিলোঁ অলপমান ইউটিউবত দি থকা যাওক। প্ৰথম ইমান মোৰ নাছিলেই মানে যে মই ইমানটো লেভেলত যাম বা এনেকুৱা হ'ব। এনেই ভিডিঅ' দি থাকোঁ, ভিউ নাহে, কেতিয়াও ভিউৱে নাহে। তো তাৰপিছতে মানে ধৰা অক্টোবৰ মানৰ পৰা মই ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ 2021 চনৰ। তাৰপিছত লাহে লাহে মেট্ৰিক পৰীক্ষা সময় আহিলে, ঠিক আছে। তেতিয়া পূৰা ল'ৰা ছোৱালীয়ে চাব ধৰিলে। তো 2022 চনত তেতিয়া মেট্ৰিক দিছিলে। তেতিয়া 2022 চনত যেতিয়া মেট্ৰিক পৰীক্ষা দিলে, মই কেনেকৈ পঢ়িব লাগে বা মোৰ যিবিলাক এক্সপিৰিয়েঞ্চ সেইখিনি শ্বেয়াৰ কৰিব ধৰিলোঁ। লাহে লাহে ভিউ বাঢ়িব ধৰিলে। তাৰপিছত ছাডেনলি কি হ'ল তোমালোকেও জানা, অসমীয়া, ছ'চিয়েল ছায়েন্স, মেথছ, তেতিয়া মই মেথছৰ ভিডিঅ' দিছিলোঁ, কমন কুৱেশ্যন, ছায়েন্স। তো মই যি দিলোঁ গোটেইখিনি আহি গ'ল সেইবাৰ। 2022 চনৰ কথা সেইটো। তাৰপিছত মোৰ চেনেলটো পূৰা গ্ৰ' হ'ল মানে। তাৰপিছত সেইটোৱে মোৰ আৰু মটিভেশ্যন আনিলে। কিন্তু এট দ্য ছেইম টাইম কি হ'ল, মোৰ প্ৰিপেৰেশ্যন মই কৰি আছিলোঁ বেংকিঙৰ। তো মই ছমাহে পঢ়িছোঁ বেংকিঙৰ বাবে, মাত্ৰ 6 মাহ। মই একো কোচিঙো লোৱা নাই, একো কৰা নাই। তো ফাৰ্ষ্ট মই জব পাইছিলোঁ IBPS ক্লাৰ্ক, PNBত জব পালোঁ। তাৰপিছত মই গুচি গ'লোঁ জিঞ্জিয়া, বিশ্বনাথত মোৰ পষ্টিং আছিলে। তাতে কি আছিলে, অলপমান জেগাটো বহুত ভিতৰুৱা জেগা, চাহ বাগান, তাত নেটৱৰ্কো নাপায় ভালকৈ। তো মই ভিডিঅ' ভালকৈ বনাব নোৱাৰা হৈ গ'লোঁ। ছেকেণ্ড কথা, মই তেতিয়া APSCৰ বাবে পঢ়ি আছিলোঁ, কাৰণ অভিয়াছলি PNB ক্লাৰ্কতকৈ APSCটো অকণমান ভাল হয়। তো পঢ়ি আছিলোঁ, ঠিক আছে। তো সেইবাবেও টাইম নোপোৱা হ'লোঁ। তাৰপিছত লাহে লাহে ভিডিঅ' দিয়াটো কমি আহিলে, ঠিক আছে, লাহে লাহে কমি আহিলে। তাৰপিছত ছাডেনলি মই কি হ'ল, তাতে 3 মাহমান থকাৰ পিছত মই RBIত মই জব পাই গ'লোঁ, ঠিক আছে। তো RBIত জব পাই মই ইয়াত আহি গ'লোঁ। তো মই আগতে ভাবিছিলোঁ RBI PNB একেই কথা আৰু জব, কিন্তু RBIত আহি গম পালোঁ যে এইটো মানে ওৱান অফ দ্য বেষ্ট জব হয় ইণ্ডিয়াত। তো তাৰপিছতে মই ইয়াতে জব পোৱাৰ পিছত APSC পঢ়া চব বাদ দিলোঁ, কাৰণ ইয়াত মই বহুত ছেটিছফাই আছিলোঁ বা এতিয়াও হয়। তো সেইবাবে মই APSC বা এইবিলাক চব বাদ দি জব কৰিব ল'লোঁ। তো তেতিয়া মোৰ হাতত অভিয়াছলি সময় থাকিব, আৰু ইয়াত অভিয়াছলি ৱৰ্ক প্ৰেছাৰটো অলপ কম হয় বেলেগ বেংকতকৈ। তো সেইবাবে মই কি কৰিলোঁ, আৰু তেতিয়া মই ফাইনেন্সিয়েলি ষ্টেবলো হৈ গ'লোঁ RBIত অহাৰ পিছতে। মই নতুন নতুন ইকুইপমেণ্টছ ল'ব ধৰিলোঁ। তো ফ্ৰী টাইম পালোঁ, ফ্ৰী টাইমত মই আকৌ ভিডিঅ' দিয়া আৰম্ভ কৰিলোঁ। আৰু ছেইম টাইমত তেতিয়া মোৰ আৰু এটা লাক ভাল আছিল, তেতিয়া মই 3 নম্বৰটো জব পাইছিলোঁ। সেইটো আছিলে IBPS SO, IT অফিচাৰ। মানে গভৰ্ণমেণ্ট বেংকবিলাকত তুমি ধৰা, মই যদি সহজ ভাষাত কওঁ, টেকনিকেল অফিচাৰ ধৰা, তেনেকুৱা। ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ পাছ কৰিলে সেইটো জব দিব পাৰি। তো কানাড়া বেংকত মই টেকনিকেল অফিচাৰ জব পালোঁ। বাট ইয়াতে RBIত অহাৰ পিছত আৰু বেলেগ ক'তো কোনো নাযায় আৰু সেনেকৈ বেংকত আকৌ। তো সেইবাবে মই ইয়াতে থাকিলোঁ। তাৰপিছতে মই পূৰা ফুল ফ্লেজড ইউটিউবত তোমালোকক দিব ধৰিলোঁ। 2023 চনত মই ফাৰ্ষ্ট বেটছ আনিলোঁ, কেমেষ্ট্ৰিৰ বাবে পঢ়াইছিলোঁ লাইভ বেটছ। তাৰ পৰা বহুতে ভাল ৰিজাল্ট কৰিলে। তাৰপিছত আকৌ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী, স্পেচিয়েলি মেট্ৰিকত মই বেছি ফ'কাছ কৰিলোঁ। সেই সময়খিনিত মই ফুল টাইম দিবলৈ চেষ্টা কৰিলোঁ, আৰু তাৰ পৰা প্ৰত্যেকবাৰে কমন কুৱেশ্যন, প্ৰত্যেকবাৰে গাইডেঞ্চ পালে। তাৰপিছত আকৌ পৰীক্ষা শেষ হোৱাৰ পিছত কেৰিয়াৰ কাউন্সেলিং ছেশ্যনছ ৰাখোঁ। তো সেনেকৈ মোৰ লাহে লাহে গ্ৰ' হ'ব ধৰিলে। লাহে লাহে নতুন নতুন বস্তু এড কৰি গ'লোঁ যিমান পাৰোঁ, আৰু যিমান পাৰোঁ ষ্টুডেণ্টক ভেলুৱেবল কণ্টেণ্ট আৰু আটাইতকৈ কম প্ৰাইচত দিবলৈ চেষ্টা কৰিলোঁ। তো সেইবাবে আজি মেথছ এণ্ড ফিজিক্স হাব অসমৰ আটাইতকৈ ট্ৰাষ্টেবল চেনেল, অসমৰ আটাইতকৈ বিশ্বাসযোগ্য চেনেল। কাৰণ মই নিজেও ভাল নম্বৰ পাই তোমালোককো ভাল নম্বৰ পোৱাই আহিছোঁ যোৱা 4 বছৰ ধৰি, ঠিক আছে। 5 বছৰে হ'ব হ'ল। বহুত ল'ৰা ছোৱালী মেথছত 100 পালে মোৰ পৰা চাই, ছায়েন্সত 100 পালে মোৰ পৰা গাইডেঞ্চ লৈ, ছ'চিয়েল, আছামিজ চবেই মোৰ পৰা গাইডেঞ্চ ল'লে। প্লাছ NIT শিলচৰতো 2জনমান ষ্টুডেণ্ট আছে যোনে মোৰ পৰা গাইডেঞ্চ লৈছিলে, কোনোবাই মেডিকেল ক্ৰেক কৰিলে। তো যোৱা 5 বছৰত মোক যদি কোনোবাই সোধে তুমি 100K তো বেছি ভাল বুলি ভাবা নে এইখিনি বস্তু বেছি ভাল বুলি ভাবা, মই ক'ম 100Kতকৈ বেছি মোৰ যিখিনি ল'ৰা ছোৱালীয়ে মোৰ পৰা কিবা এটা হ'লেও পাই পেলাই জীৱনত আগবাঢ়ি যাব বিচাৰিলে, তাতেই মই বহুত সন্তুষ্ট হয়। গতিকে আকৌ এবাৰ সকলোকে মই ধন্যবাদ জনালোঁ। আৰু মই যে ইমানখিনি কৰিব পাৰিছোঁ একমাত্ৰ তোমালোকৰ মৰমৰ বাবে। কাৰণ মোৰ জীৱনত যোৱা 5 বছৰত বহুত ঘাত প্ৰতিঘাত আহি গ'ল, আৰু প্ৰত্যেকটো মমেণ্টতে তোমালোকে মোৰ ওচৰত আছিলা। যেতিয়া অফিচৰ পৰা আহি মোৰ মনটো বেয়া লাগে, কাৰণ মই অকলে থাকোঁ ৰুমত, তেতিয়া মই ভিডিঅ'ই বনাওঁ বা লাইভে আহোঁ, তোমালোকৰ লগতে কথা পাতোঁ, আৰু তোমালোকৰ
মোৰ লগত পাৰ্চনেলি বহুত ষ্টুডেণ্ট কানেক্ট হৈ থাকে। তো তাৰ বাবে তোমালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ প্ৰত্যেকটো মমেণ্ট মোৰ এই ইউটিউব চেনেলটোৱে দেখিছে, আৰু মই আজি যিখিনি হ'ব পাৰে মানে তোমালোকৰ ওচৰত এনেকৈ 100K কৰি তোমালোকক ধন্যবাদ জনাব পাৰিছোঁ, ইয়াৰ মূল কাৰণ হ'ল তোমালোক আৰু তোমালোকৰ মৰম আৰু মোৰ কষ্ট। কাৰণ বেলেগ ইউটিউবাৰ নিচিনা মই নহয়। প্ৰথম কথা কিয় নহয়, কাৰণ বেলেগ ইউটিউবাৰৰ লগত তোমাৰ বহুত টীম আছে সিহঁতৰ, ঠিক আছে। যিমানকেইটা 100K হোৱা চেনেল আছে অসমত চাব পাৰা, চবৰে এটা টীমত কাম কৰে, কিন্তু মই অকলে কাম কৰোঁ, ঠিক আছে। মোৰ লগত আকাশ ছাৰে ভিডিঅ' বনায়, কিন্তু আকাশ ছাৰেও মানে মাজে মাজে বনায়, কিন্তু কমপ্লিটলি মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। 95% মোৰ ফালৰ পৰাই মই চেষ্টা কৰিছোঁ। ছেকেণ্ড কথা, বেলেগ ইউটিউবাৰে অকলে বনালে সিহঁতৰ ওচৰত বহুত টাইম থাকে, ফ্ৰী টাইম, কিন্তু মই কমপ্লিটলি নিজৰ পৰা চেষ্টা কৰি অফিচৰ পৰা আহি সন্ধিয়া 6টা বজাত 7টা বজাৰ পৰা বহি ৰাতি 12টা বজালৈকে 5 ঘণ্টা একেৰাহে। তোমালোকৰ কাৰণে শুনাত সহজ কথা হয় সন্ধিয়া 5 ঘণ্টা কাম কৰা, কিন্তু মই দিনটো কাম কৰোঁ অফিচত কম্পিউটাৰ সন্মুখতে বহি, আকৌ তাৰ পৰা আহি আকৌ 5 ঘণ্টা ইয়াত কম্পিউটাৰ সন্মুখত বহি কাম কৰোঁ, একমাত্ৰ তোমালোকৰ বাবে, ঠিক আছে। পৰা হ'লে মই হয়তো ইয়াত ডিজিটেল বৰ্ডো লগাই ল'লোঁ হয়, কিন্তু ইয়াতে মই ৰেণ্টেড ফ্লেটত থাকোঁ গুৱাহাটীত, তো এই ফ্লেটটোত মই ডিজিটেল বৰ্ড লগাবলৈ অলপ দিগদাৰ হয়, আৰু মোৰ ইমান মনো নাই ডিজিটেল বৰ্ড লগাই থকাৰ। তো সেইবাবে মই যিমান পাৰোঁ এনেকৈ কাম চলাই আছোঁ। নতুন কম্পিউটাৰ ল'লোঁ 2025 চনত, নতুন বস্তু এড কৰি গৈ আছোঁ সদায়। কেমেৰা নতুন, মোবাইল নতুন, কম্পিউটাৰ নতুন, লেপটপ নতুন, তো তেনেকৈ টেবলেট নতুন, চব বস্তু তোমালোকৰ কাৰণে বনাই গৈ আছোঁ, আৰু তোমালোকৰ আশীৰ্বাদত আৰু আগবাঢ়ি যাবলৈ পাৰিম সদায়। আশীৰ্বাদ তোমালোকে মৰম দিবা। যোৱা 2025 চনত আমাৰ প্ৰথম ক্লাছ 10ৰ ফুল ফ্লেজড লাইভ বেটছ হ'ল। মই মেথছ আৰু ছায়েন্স অকলে পঢ়ালোঁ প্ৰায় 200 ষ্টুডেণ্টক। আকাশ ছাৰে পঢ়ালে ইংলিছ অকলে। ছ'চিয়েল ছায়েন্সৰ নোটছ দিলোঁ কমপ্লিট, আছামিজৰ নোটছ দিলোঁ, তাৰোপৰি বহুত ক্ষেত্ৰত প্ৰত্যেকটো বস্তুত গাইডেঞ্চ লৈছোঁ। একমাত্ৰ মই আগলৈ ওলাই আহি মই অকলে কৰিছোঁ, আৰু আকাশ ছাৰে ইংলিছখিনি চাই আছে, ঠিক আছে। তো আমি তোমালোকক নেক্সট 2 বছৰ 3 বছৰ 5 বছৰত আৰু অলপ আগলৈ লৈ যাম। এডুকেশ্যনটো অসমৰ মই এনেকুৱা বনাব মন, ওৱান অফ দ্য বেষ্ট, ঠিক আছে, ওৱান অফ দ্য বেষ্ট হ'ব এইটো ইণ্ডিয়াত আমাৰ এপটো, কাৰণ আমি সদায় কোৱালিটি কণ্টেণ্ট দিম আৰু এটা মিনিমাম প্ৰাইচত দিম, ঠিক আছে। বহুতে ক'ব ফ্ৰী কিয় নিদিয়ে, কাৰণ ফ্ৰী বস্তুৰ মূল্য নাই, ঠিক আছে। এটা গান আছে ন, যাচি দিয়া সোণৰো মূল্য নাই, সেই তেনেকুৱা কথা। ফ্ৰীতে দিয়া বস্তু একো মূল্য নাই। কিবা এটা বস্তু দিয়া, অকণমান হ'লেও দিয়া পইচা, সেইটোত তোমালোকৰ গাত লাগে। তো আগন্তুক দিনত যাতে আৰু আগবাঢ়ি যাব পাৰোঁ, সকলোৱে মৰম দিবা।